আৰম্ভণিতেই দেখুওৱা এই ক্লিপ কেইটাৰ মাজতে আছে মোৰ আজি তাৰিখ টকৰ অতিথি কণ্ঠশিল্পী প্ৰিয়াঞ্চি বৰ্মন আৰু প্ৰিয়াঞ্চি বৰ্মনক মই সকলোকে চিনাকি কৰাই দিম আৰু মই এই ক্লিপ কেইটানো কিয় বজাইছোঁ আৰম্ভণিতেই সকলোখিনি মই আজি আপোনালোকক ক'ম প্ৰিয়াঞ্চি বৰ্মন স্বাগতম জনাইছোঁ প্ৰিয়াঞ্চিৰ বিষয়ে বহুখিনি কথা পাতিম আচলতে যদিও বয়সত সৰু তাইৰ কিন্তু কামবোৰ সৰু নহয় তাই এতিয়া হেউটিয়াকে আমাৰ নিউজত আহি আছে আপোনালোকে হয়তো যদি ৰেগুলাৰ টিভি চাইছে তেতিয়াহলে নিশ্চয় গমে পাইছে তুমি কিহত ব্যস্ত আছা এতিয়া প্ৰিয়াঞ্চি বৰ্তমান তো এই প্ৰডিন টাইমৰ ট্ৰেন্স টেলেন্ট হান্ট চলি আছে ট্ৰেন্স টেলেন্ট হান্টত ন তাত তুমি কিমানলৈকে আহিছা এতিয়া টপ 10 ফাইনালিষ্ট হৈছো তোমাৰ এইটো এটা ভোটিং সিস্টেম হ'ব না কিবা এটা ভোটিং হ'ব তাত ভোটিং হ'ব আৰু সেই হিচাপত তাইক সিলেক্ট কৰা হ'ব তাত আৰু যেহেতু এতিয়া কণ্ঠৰ কোনো প্ৰয়োজন নাই কণ্ঠটো ইতিমধ্যে লৈছে তেওঁলোকে ন এতিয়া জাস্ট তোমাৰ ভোটিংৰ ওপৰত ডিপেন্ড কৰি এইটো এটা তোমাৰ সিলেকশন হ'ব ন জানো হক তাইৰ বিষয়ে বহুত কথা পাতিম আৰু গানো শুনিম আৰম্ভণিতে তুমি কোন ক্লাছ পঢ়ি আছা এতিয়া হেতু কোৱাচোন মই ক্লাছ 9ত পঢ়ি আছো ক্লাছ 9ত পঢ়ি আছা ঠিক আছে আমি কথা পাতিম এটি গীত শুনি ল ন কি শুনাবা প্ৰথম মই প্ৰথমতে মোৰ শ্ৰদ্ধাৰ গায়ত্ৰী হজৰিকা বাইদেউৰ এটি গীত শুনাব ওলাইছো ঠিক আছে হৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলে নুহুবা অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰঙলি বতাহে কানে কানে কলে নুহুবা অভিমানী হৰা পাতে পাতে ফাগুন নামে প্ৰিয়াঞ্চি বৰ্মন এতিয়া তুমি কোন স্কুলত পঢ়া বুলি ক'লা মই SBOA পাব্লিক স্কুলত পঢ়ি SBOত পঢ়ি আছা ন তোমাৰ সংগীতৰ ক্ষেত্ৰত বহুতে এটো হয়তো প্ৰশ্ন তোমাক আগতে কৰিছে কাৰ নাম লবা বা কেতিয়াৰ পৰা আৰম্ভ কৰিছা ন মই বাৰু খুধি দিলো কেতিয়াৰ পৰা আৰম্ভ কৰিছা তুমি সংগীত আসলতে মই আৰম্ভণি মানে এতিয়া বয়স হোৱাও না দিয়াছন ন শিকি আছা বাৰু শিকি আছো এতিয়া তথাপি একেবাৰে সৰু পৰা ন একেবাৰে সৰু পৰা মানে ক্লাসিক্যালটো মই আসলতে ক্লাস 3 মানৰ পৰা আৰম্ভ কৰিছিলো ক্লাসিক্যাল শিকিছা হয় মই বিশাৰ পাস কৰিলো আৰু বাকি এনে গীতৰ যোনটো চৰ্চা হিটো আমাৰ লকডাউন যে ষ্টাৰ্ট হৈছিল তেতিয়াৰ পৰাই মোৰ মানে আৰম্ভ হৈ গৈছে তেতিয়াৰ পৰা বেছিকে হৈছে ন গীত শুনো নেকি আৰু এটা হয় নিশ্চয় ঠিক আছে দিয়া গোৱা কি গাবা এইবাৰ মই আমাৰ সকলোৰে হিয়াৰ আমথু জুবিন দাৰ এটি গীত গাবলৈ চেষ্টা কৰিছো ঠিক আছে হেৰ পাহি তোক বৰ ভাল পাওঁ দেহি মোৰ পাহি তোক বৰ ভাল পাওঁ দেহি তোৰ খুৰাৰ চাল ধৰি বহু দূৰ যাও গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ খুৰাৰ চাল ধৰি বহু দূৰ যাও গুচি কোনো পূৰ্ণিমা ৰাতি হেৰ পাহি তোক বৰ ভাল পাওঁ দেহি আমলখি হাবিত যেনেকৈ হৰিণ হৰিণী চৰে
মোৰ খুৰাৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি মোৰ পাহি তোক বৰ ভাল পাওঁ দেহি। খুব সুন্দৰ। এই যেটো তুমি প্ৰতিদিনৰ এটা অনুষ্ঠানত জড়িত আছা, এটো কেতিয়া আৰম্ভ হৈছিল? এইটো এনে আগষ্টতে হৈছিল। আগষ্টত হৈছিল মানে তাতে অডিশন লৈছিল নেকি? অডিশন হৈছিল। তুমি গুৱাহাটীৰ পৰা দিছা চাগে? হয়, মই গুৱাহাটী সাইডৰ পৰা অডিশনটো দিছিলো। এই বস্তুটো তোমাৰ কিমান আছিল তোমালোকৰ ষ্টাৰ্টিংত ক্যান্ডিডেট? এনে অডিশন দিবলৈ তো গোটেই অসমৰ পৰা আহিছিল। তেতিয়া তাৰ পৰা অডিশন ৰাউণ্ডৰ পৰা মানে 105টা সিলেক্ট হৈছিল। 105টাৰ পৰা এলিমিনেশন ৰাউণ্ড হৈছিল হিহঁতৰ ভিতৰত, তাৰ পৰা সেমি ফাইনেললৈ 20 জন গৈছিল। তাৰ পিছত ফাইনেললৈকে আমি 10 জন আহিছো। আৰু এটা 10 জনৰ ভিতৰত কেনেকুৱা হ'ব প্ৰসেসটো মানে তোমালোকৰ? এতিয়া মানে আমাৰ 10 জনৰ ভিতৰত মানে ভোটিং হ'ব। আৰু পিএনসি তোমাৰ ডেটাৰ নাম কি? মোৰ পাপাৰ নাম হৰিচন্দ্ৰ বৰ্মা। তেওঁ গীত গায় নেকি? নাই। কোনে গীত গায়? মায়ে গায় নেকি? আমাৰ এনে নাগায়, মই প্ৰথম, কিন্তু মানে মোৰ দুজনে মাতৃ পিতৃ বহুতখিনি মানে সাপোর্ট কৰে। ঠিক আছে, আমি কথা পাতিম। গীত আৰু এটি শুনো নেকি তোমাৰ কণ্ঠত? হয়, নিশ্চয়। তোমাৰ কথা ভাবিলে জানা জানা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে ছায়া হৈ এবাৰ কাষৰলে দি থকত নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে। এইটো বয়সত যদি মই সুধো যে তোমাৰ ভাল লগা এটা বটা, যেটো বটা তুমি পাইছা বা তেনেকুৱা এটা দিন কিবা মনত আছে নেকি? ভাল লগা কিবা? এটা এনেকুৱা আছিল ইনসিডেন্ট। আচলতে মই তেতিয়া বকো সাইডত এটা হৈছিল খাখাতি বুলি ৰাভা সংগীত প্ৰতিযোগিতা আছিল। আৰু তাতে মানে তাতো ৰাভা মানুহ বেছি আছে ন? এইফালে আছে এইফালে। তাতে কোনো শাখা নাছিলে, মই মানে ভয় খাইছো। এইটো মানে প্ৰথম প্ৰতিযোগিতা আছিল, এনেকে শাখা নোহোৱাকে। শাখা নাই, ডাঙৰ সৰু সবে একেলগে ন? সকলোৱে একেলগে আছিল। মই তাতে ভয় কৰিলো। আৰু ইফালে মানে তেতিয়া বৰষুণো দি আছিল, গতিকে বৰষুণতো জানেই মাত তাত অকণমান বহি যায়। মোৰ কি হ'ল, গোৱাৰ আগতে মাতটো বহি যোৱা নিচিনা হ'ল। মইতো তেতিয়া বহুত বেছি ভয় খালো। তাৰপিছত ষ্টেজত যোৱাৰ লগে লগে আৰু এইটো মানে এটা মিৰাকল টাইপৰ আছিল যে মোৰ মাতটো ষ্টেজত যোৱাৰ আগতে মানে আকৌ হৈ গ'ল, ৰিকভাৰ হৈ গ'ল। তাৰপিছত তোমাৰ ভাল লাগি গ'ল আৰু ন? আশীৰ্বাদে আছিল এইটো চাগে। আশীৰ্বাদ ভাল লাগি গ'ল। আৰু পিছত তাৰপিছত মই গালো গীতটো, গোৱাৰ পিছত আকৌ এটা গুড নিউজ আহিল যে তাতে মই ফাৰ্ষ্ট পালো। বাপৰে, চোৱাচোন ন কেতিয়া কি হৈ যায়। জানক তাই কথাবিলাক শুনিছে, খুব সুন্দৰকে বুজাই দিছে তাই। জানক তুমি শেষত, আমি বেছি সময় নলওঁ, শেষত তুমি কি গাবা? এইবাৰ মই আমাৰ শান্তা উজীৰ বাইদেউৰ এটি খুব জনপ্ৰিয় গীত গাম। ঠিক আছে। উমলি থাকোতে কলি জাহেৰালে কোনোবা আছানে বিচাৰি দিবলে মায়াবী খোজেৰে গোপনে আহি মোক কোনে কাহিনীলে মনে মনে উমলি থাকোতে কলি জাহেৰালে কোনোবা আছানে বিচাৰি দিবলে মায়াবী খোজেৰে গোপনে আহি মোক কোনে কাহিনীলে মনে মনে। খুব
খুব সুন্দৰ আৰু আমি অনুষ্ঠান বহুত বেছি পলম নকৰোঁ একেবাৰে কম সময়ৰ ভিতৰত মই অনুষ্ঠানটি কৰিছোঁ শেষত কি ক'বা তুমি শেষত মই প্ৰথমতে সকলোৰ পৰা আশীৰ্বাদ খুজিম যাতে মই আকৌ আগবাঢ়ি যাব পাৰোঁ আৰু মই আশা কৰিছোঁ সকলোৱে মোক ভোট দি কেনে জয়যুক্ত হোৱাত সহায় কৰিব নিশ্চয় নিশ্চয় ময়ো আশাবাদী আৰু অনুৰোধ কৰিছোঁ সকলোকে সকলোৱে অকণমান সহায় কৰক তাইক যাতে পুনৰ অসমৰ লগতে গোটেই ভাৰতত যাতে তাইৰ নাম মানে উজ্জ্বলি উঠে আৰু এইটোৱে বিচাৰোঁ এইখিনিয়ে কৈ আজিৰ এই অনুষ্ঠানৰ পৰা মই তাৰিকুল ইছলামে বিদায় লৈছোঁ নমস্কাৰ আপোনালোকে যদি মোৰ পাৰফৰ্মেন্স চাই ভাল পাইছে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰটোত ট্ৰেন্স TH স্পেচ 09 টাইপ কৰি SMS কৰি দিব আৰু মোক জয়যুক্ত হোৱাত সহায় কৰিব